মহাবাহুৰ লাজুকী লহৰে চুমি যোৱা হাতীমূৰাৰ ঐতিহ্যমণ্ডিত মহিষমৰ্দিনী মন্দিৰৰ সমীপত দেখা গ'ল জীৱকুলৰ সন্মিলিত জীৱনযাত্ৰাৰ অনন্য ৰূপ। কলিয়াবৰৰ হাতীমূৰা মন্দিৰৰ সমতলত বুঢ়া লুইতৰ বালিচাপৰিত একেলগে আহাৰ গ্ৰহণ কৰিলে কপিকুল, ছাগলী, কুকুৰ আৰু কুকুৰাই। এয়াই প্ৰকৃতি, অনন্য প্ৰকৃতিৰ বৈভৱ। যি সময়ত জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে ধৰ্ম জাতিক লৈ নিজৰ মাজতে ভেদাভেদ সৃষ্টি কৰিছে, তেনে সময়তে বান্দৰ, কুকুৰ, ছাগলী আৰু কুকুৰাই সমিলমিলভাৱে খাদ্য গ্ৰহণ কৰা দৃশ্যই দাঙি ধৰিছে সম্প্ৰীতিৰে এক উৎকৃষ্ট নিদৰ্শন। সঁচাকৈ আজি বৰ আনন্দিত। আজি আমি প্ৰকৃতিৰ লগত সকলোৰ লগত মিলি জুলি আমি এসাঁজ আজি আনন্দৰে খালোঁ। এয়ে মোৰ ভাল লাগিছে। আৰু বান্দৰখিনি আচলতে কিয় আহিবলগীয়া হৈছে? আচলতে পাহাৰত একো নথকাৰ কাৰণে আজি এই পাহাৰত একো নাই খাবলৈ। তেওঁলোকে আমাৰ পৰাই কিবা এটাতো পাইছে খাবলৈ, সেইটোৱে আমাৰ ভাল। তেওঁলোকৰ কাৰণে আমি আনিছিলোঁ, কিন্তু তেওঁলোকে থপিয়াই লৈ গৈছে। এতিয়া কিমান ভোকত আছে তেওঁলোকে। আচলতে মানুহে পাহাৰৰ গোটেইখিনি ধ্বংস কৰাৰ কাৰণে আজি এই যে প্ৰকৃতিৰ যিবিলাক যে জীৱ জন্তু আছে, এইখিনিৰ কাৰণে বহুত সমস্যা হৈ গৈছে। আচলতে মানুহখিনিয়ে সেই ধ্বংস কৰাৰ কাৰণে, পাহাৰবিলাক ধ্বংস কৰাৰ কাৰণে আজি এই এনেকেই প্ৰকৃতিৰ জীৱ জন্তুবিলাকে এনেকৈ আজি অনাগতীয়াল অৱস্থা হ'বলগীয়া হৈছে। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ভোট জলকীয়া পুলি বিক্ৰী বাৰ্ষিক 2 লক্ষাধিক টকা উপাৰ্জন মৰিয়নিৰ এজন যুৱকৰ। যি সময়ত এটা চাকৰিৰ বাবে অসমৰ শিক্ষিত নিবনুৱাই হাহাকাৰ কৰিব লগা হৈছে, চৰকাৰী নিয়োগ মেলাত লাখ লাখ শিক্ষিত নিবনুৱাই ভিৰ কৰিছে, তেনে সময়তে দুকঠা মাটিত ভোট জলকীয়া পুলিৰ নাৰ্চাৰী খুলি লক্ষাধিক টকা উপাৰ্জন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে মৰিয়নিৰ এজন যুৱ কৃষকে। মৰিয়নি বিধানসভা সমষ্টিৰ নকছাৰী আগচমুৱা গাঁৱৰ বিতুপন বৰুৱা নামৰ উদ্যমী যুৱকজনে চাকৰিমুখী নহৈ মাত্ৰ ভোট জলকীয়া পুলি বিক্ৰী কৰি বাৰ্ষিক 2 লাখ টকা পৰ্যন্ত লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। তাৰ নিজৰ কষ্টৰ ফল পাবলৈ সক্ষম হৈছোঁ আৰু চমৎকাৰ বিশেষ একো নাই, নিজে কষ্ট কৰিছোঁ, তাৰ সফলতা লাহে লাহে পাইছোঁ। আপোনাৰ পুলি নিজেই গুটি ৰখাওঁ আৰু আপোনাৰ কাৰ্বি আংলঙৰ পৰাও অনা হয় গুটি। আপোনাৰ সেই গুটিৰ পৰাই আমি পুলি পচাই বজাৰত বিক্ৰী কৰোঁ। নিজৰ 3 বিঘা মাটিত ভোট জলকীয়া খেতি কৰোঁ আৰু 2 কঠা মাটিৰ নাৰ্চাৰী লগতে 1.5 পৰা 2 লাখ টকা মোৰ বাৰ্ষিক ইনকম হয় আৰু সেইটো মোৰ প্ৰফিট হিচাপে আহে। এই কৃষিৰ জৰিয়তে মই নিজৰ লগতে ঘৰ পৰিয়ালো চলাবলৈ সক্ষম হৈছোঁ। কোন কোন আছে তোমাৰ? মা, দেউতা আৰু ভাইটি। বৰ্তমান মোক খোলা পুলি যোনটো আপোনাৰ মাটিৰ পৰা উঠাই দিয়া 2 টকা প্ৰতিটোত লোৱা হয়। পেকেজিং পুলি এইটো আপোনাৰ বৰ্তমান 5 টকা পাৰ পিছ গৈ আছে। যুৱকজনে একোটা ভোট জলকীয়া পুলি 2 টকাৰ পৰা 5 টকাৰ দৰত বিক্ৰী কৰি আহিছে। বৰ্তমানলৈকে প্ৰায় 40,000 ভোট জলকীয়া পুলি বিতুপনে বিভিন্ন অঞ্চলৰ কৃষকক যোগান ধৰিছে বুলি প্ৰকাশ কৰে। আৰ্থিক অনাটনৰ মাজত ডাঙৰ হোৱা বিতুপনে 8ম শ্ৰেণীত অধ্যয়নৰত অৱস্থাৰ পৰা ভোট জলকীয়া খেতি আৰু নাৰ্চাৰীত জড়িত হৈ পৰে। বিতুপন আজি নিজৰ কৰ্ম আৰু উপাৰ্জনক লৈ অত্যন্ত সুখী। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী অসম জীয়ৰীয়ে। তিতাবৰৰ বৰহোলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰিয়ংকা সোণোৱালে এইবাৰ ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি আজৰি আনিছে সোণৰ পদক। বৰহোলাৰ উদয়নগৰ নামৰ অতিকৈ পিছপৰা গাঁওখনৰ সন্তান প্ৰিয়ংকাৰ এই সাফল্যত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী। নগাবাদ বোকাজান মুৱাই থাই ক্লাবৰ প্ৰশিক্ষক বিজু চুতীয়া আৰু শান্তনু ৰাজখোৱাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰিয়ংকাই পোৱা নাছিল কোনো ধৰণৰ আধুনিক সা সুবিধা।
ক্ৰীড়াৰ কোনো ধৰণৰ আন্তঃগাঁথনি নথকা স্বত্তেও প্ৰিয়ংকাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এনে সাফল্য লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে প্ৰশিক্ষকদ্বয়ে। আমাৰ যিটো পিছপৰা অঞ্চল, এটা দৰিদ্ৰ পৰিয়ালৰ দৰিদ্ৰতাক নেওচি আজি প্ৰিয়ংকা সোণোৱালে আমাৰ গাঁওখনৰ লগতে সমগ্ৰ ৰাজ্যলৈ যি সন্মান কঢ়িয়াই আনিছে, তাৰ বাবে তেখেতসকলে উদগনি দিয়ক। অতি সোনকালে এটা আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰক, কাৰণ অতি দৰিদ্ৰ পৰিয়ালৰ পিছপৰা অঞ্চলৰ ছোৱালী। ইতিমধ্যে আমাৰ আজি তেওঁ যি স্থান লাভ কৰিবলৈ সক্ষম হৈছে, এই স্থানত আমাৰ ওচৰ চুবুৰীয়া গাঁওবাসী আমি যি পাৰোঁ অলপ চলপ সহায় কৰিছোঁ, ভৱিষ্যতেও আমি কৰি যাম। কিন্তু এই প্ৰতিভাসমূহ যাতে দৰিদ্ৰতাৰ কবলত পৰি যাতে নাইকিয়া হৈ নাযায়, তাৰ বাবে উদগনি জনাবলৈ আমি মুখ্যমন্ত্ৰী মহোদয় আৰু স্থানীয় বিধায়ক মহোদয়ক পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছোঁ। প্ৰিয়ংকাই মণিপুৰৰ ইম্ফলত ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাৰ 42 কিলোগ্ৰাম শাখাত দেশৰ কেইবাগৰাকী আগশাৰীৰ প্ৰতিযোগীক পৰাভূত কৰি লাভ কৰিছে এই ঈৰ্ষণীয় সফলতা। বুধবাৰে স্থানীয় অঞ্চলবাসীয়ে প্ৰিয়ংকাক উষ্ম আদৰণি জনাই গাঁৱৰ মাজেৰে বাহিৰ কৰে এক বিজয় সমদল। মণিপুৰৰ ইম্ফলত খেলখন অনুষ্ঠিত হৈছিলে, তাত গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছিলোঁ। ভৱিষ্যত আৰু গুজৰাটত আছে, থাইলেণ্ডত আছে। ভৱিষ্যত এজন ভাল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰা নিজকে, আৰু অলিম্পিকত যোৱা আশা আছে। অলপ আৰ্থিকভাৱে সহায় কৰে যেন, তাকে অনুৰোধ জনালোঁ। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাইত হাতী আৰু পূজাৰীৰ মাজত দেখা গৈছে এক বন্ধুত্বপূৰ্ণ দৃশ্য। যি সময়ত বনৰীয়া হাতীয়ে হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত দুজনকৈ লোকক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছে, তেনে সময়তে হোজাইৰ এগৰাকী পূজাৰীয়ে নিজৰ নিয়ন্ত্ৰণত যেন ৰাখিবলৈ সক্ষম হৈছে বনৰীয়া হাতীক। এই দৃশ্য হোজাইৰ থেপেলাগুৰি অঞ্চলৰ কাল ভৈৰৱ ডাঙৰীয়া বাবা মন্দিৰৰ। মন্দিৰত থকা পূজাৰীয়ে প্ৰতিদিনে বন্য হস্তীক আগবঢ়ায় ভোগ। আজিও বনৰীয়া হাতীক দিয়া ভোগ খাবলৈ উপস্থিত হয় এটা হাতী। পূজাৰীগৰাকীয়ে নিচেই কাষৰ পৰা হাতীটোক ভোগ দিয়াৰ লগতে কৰে পূজা অৰ্চনাও। কেৱল এয়াই নহয়, পূজাৰীৰ কথাও শুনে হাতীটোৱে। ফল মূল আছিলে খাই গৈছে। ৰাইজে পূজা দিছিলে, ধৰক আনিছে, মই জমা কৰি ৰাখি দিছোঁ। আহিছিলে ৰাতিপুৱাৰ ভাগতে, এই তাত গৈ কলগছো খালে, কোনোবাই কলগছ দি গৈছে কালি, খালে। খাই বৈ আহিলে মন্দিৰত, কল তল খালে। প্ৰতিদিনে আহে ন? ধৰক প্ৰতিদিনে কম বেছ ৰাতিপুৱা নহয় আবেলি আহি থাকে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন বিশেষ চৰকাৰী প্ৰাথমিক বিদ্যালয়। ওদালগুৰি জিলাৰ কলাইগাঁও সমীপৰ ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয়খন এতিয়া বহু চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ বাবে আদৰ্শ। বিদ্যালয়খনত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মন ভৰি উঠিব। 1960 চনত প্ৰতিষ্ঠিত এই বিদ্যালয়খনত আছে এক সুকীয়া শৈক্ষিক পৰিৱেশ। বিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণে সকলোকে মন্ত্ৰমুগ্ধ কৰিব পাৰে। বিদ্যালয়খনত আছে এখন সুন্দৰ ফুলনি বাগিচা। বিদ্যালয়খনৰ অন্তৰ্ভাগ অতি মনোমোহা। প্ৰতিখন বেৰত ওলোমাই ৰখা হৈছে ভাৰতৰ মহামনীষৰ ফটো। প্ৰতিখন বেৰত আছে মহৎ লোকৰ বাণী। আনফালে মুঠ 3গৰাকী শিক্ষকে ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে বিদ্যালয়ত উপস্থিত হয়। তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক চাফ চিকুণ কৰিবলৈ দি প্ৰাৰ্থনা কৰায়। প্ৰাৰ্থনা সভাত প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলক মহৎ লোকৰ বাণী শুনোৱাৰ লগতে একোটা কুইজত অংশগ্ৰহণ কৰায়। বিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন। মুঠতে স্থানীয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছে এইখন ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয়। মই এখন ব্যতিক্ৰমী বিদ্যালয় দেখুৱাম।
আৰু এই বিদ্যালয়খন হৈছে ৰন্থলী সমবায় প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন ব্যক্তিগত বিদ্যালয়ৰ লগত ফেৰ মাৰিবাকৈ নিৰ্মাণ কৰি তুলিছে। আৰু এটা কথা ক'ব লাগিব যে এই বিদ্যালয়খন কোনো কাৰণতে ব্যক্তিগত বিদ্যালয়তকৈ কোনো গুণেই কম নহয় আৰু সুন্দৰ এটা পৰিৱেশ বুলি ক'ব লাগিব। এই সুন্দৰ পৰিৱেশটো গঢ়ি তুলিছে তেওঁলোকৰ শিক্ষকৰ একাগ্ৰতাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ একাগ্ৰতাৰ ওপৰত বিৰাজ কৰাৰ কাৰণে আচলতে এইদৰে তেওঁলোকে এক সুন্দৰ পৰিৱেশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ তালিকাৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা এইদৰে আচলতে সুন্দৰকৈ নামফলক আঁৰি থৈছে। এইখন হৈছে ৰন্থলী সমবায় প্ৰাথমিক বিদ্যালয়। মই পোনে পোনে অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। এখন ব্যতিক্ৰমী বিদ্যালয় বুলি এই কাৰণে কৈছোঁ, বহু চৰকাৰী বিদ্যালয় এতিয়াও মানে বহু উন্নত হৈ আছে। তেওঁলোকে কোনো আন্তঃগাঁথনিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত সকলো ফালৰ পৰা পিছপৰা। কিন্তু আপোনালোকে যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে আচলতে চৰকাৰী বিদ্যালয়খন গঢ়ি তুলিছে, কেনেদৰে গঢ়িছে আপোনালোকে? চাওক, য'ত মন থাকে তাত কাৰ্যও ভাল হয়। প্ৰতিখন বিদ্যালয়ে আন্তঃগাঁথনি উন্নয়ন যদিও পাইছে, তেওঁলোকে হয়তো যদিও ব্যৱহাৰ কৰিছে, হয়তো পৰিকল্পিতভাৱে ব্যৱহাৰ কৰা নাই। য'ত পৰিকল্পিতভাৱে আন্তঃগাঁথনি উন্নয়নবিলাক ব্যৱহাৰ কৰা হয় আৰু পৰিকল্পিতভাৱে পৰিকল্পনা কৰি পাঠ পৰিকল্পনা কৰি বা বিদ্যালয়খনৰ উন্নয়নৰ পৰিকল্পনা কৰি যদি তেওঁলোকে কাৰ্যটো আগবাঢ়ে, নিশ্চয় বিদ্যালয়খন কোনো কাৰণতে পিছ পৰি নাথাকে। অন্য চৰকাৰী বিদ্যালয়তকৈ আপোনাৰ বিদ্যালয়খন অলপ ব্যতিক্ৰম কিয়, কেনেকৈ কৰিলে? মই ব্যতিক্ৰম বুলি নকওঁ, কাৰণ গতানুগতিকভাৱে যিখিনি কৰিব লাগে সেইখিনি মই কৰিয়ে আছোঁ। এখন বিদ্যালয়ত মই প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ যেতিয়া মোৰ যিখিনি পৰিকল্পিতভাৱে যি কৰিব লাগে মই সেইখিনিয়ে কৰি আছোঁ। এই যিবিলাক আপোনালোকে কৰিছে, ফ্লেক্সৰ পৰা আৰম্ভ কৰি যিবিলাক কৰিছে, আঁৰিছে, এইবিলাক কাম কোনে কৰে? আপুনি? এইবিলাক কাম আমাৰ প্ৰধান শিক্ষক হিচাপে ময়ো কৰোঁ আৰু মোৰ সহকাৰী শিক্ষক তপস্যানাথ দেৱে কৰে। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। নীতি নিয়ম মানি চলিম। এগৰাকী মহিলা, সম্প্ৰতি এই মহিলাগৰাকীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। মৌ পালনৰ জৰিয়তেও যে ধন উপাৰ্জন কৰিব পাৰি তাকে কৰি দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম কুঞ্জলতা দাস। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ এইগৰাকী মহিলা 2 সন্তানৰ মাতৃও। বিগত 2018 চনত গুৱাহাটীৰ IIEৰ উদ্যোগত এমহীয়া মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এইগৰাকী মহিলাই ঘৰতে 20 বাহ মৌ পালন কৰি আহিছে। উদ্যমী মহিলা কুঞ্জলতা দাসে বছৰি প্ৰতিটো বাহৰ পৰা 10ৰ পৰা 12 লিটাৰ মৌ ৰস সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁ জানিব দিয়া মতে প্ৰতি লিটাৰ মৌ ৰস 400 টকাকৈ বিক্ৰী কৰি বছৰি 80,000ৰ পৰা 1 লাখ টকা উপাৰ্জন কৰি আহিছে তেওঁ। কিন্তু এইগৰাকী মহিলাই আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য। ভৱিষ্যতে 50 বাহ মৌমাখি পালনৰ পৰিকল্পনা কৰা কুঞ্জলতা দাসে বিচাৰিছে চৰকাৰী সাহায্য। উল্লেখ্য যে যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে যুৱক যুৱতীসকলে হাবাথুৰি খাই ফুৰিছে, তেনে সময়তে কুঞ্জলতা দাসে মৌ পালনৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। সঁচাকৈ 2 সন্তানৰ মাতৃ কুঞ্জলতা দাসৰ প্ৰচেষ্টা শলাগিবলগীয়া। মই 2019ত IIEত মৌ পালনৰ কাৰণে এমহীয়া ট্ৰেইনিং লৈছিলোঁ। তাৰ পৰা আহি ঘৰতে 20 বাহ মৌৰ সৈতে মৌ পালন কৰি আছোঁ। এই বছৰৰ দিনততো নাপায়, মৌ ছিজনতহে পাই 6 মাহ। এই 6 মাহত 2বাৰকৈ চাব পাৰি, 2-3বাৰ চাব পাৰি আৰু এখনত একবাৰ চালি 1 কেজিকৈ ওলায়। তাৰপিছত আৰু 20 কেনত 20 কেজি ওলায়, কেজি 400 টকা। এনে ওচৰে পাজৰে মাৰ্কেটত আৰু ঘৰতো কিছুমান লোকে আহি লৈ যায়। বছৰত 80-90 মান হয়। মুছলপুৰৰ পৰা মনোহৰ প্ৰাচপংখী, নিউজ 18 অসম নৰ্থ ইষ্ট। সোণালী আঘোণৰ পিছত আৰম্ভ হৈছে থিতুৱে ধৰা পুহ মাহ। এই দিনকেইটাতো কৃষকসকল এতিয়া ভীষণ ব্যস্ত। বহু কৃষকে ইতিমধ্যে সোণগুটি চপোৱা কাৰ্য সমাপন কৰিছে। এতিয়া সময় চলিছে মাহ খেতি চপোৱাৰ।
ধেমাজিৰ গ্ৰামাঞ্চলসমূহৰ পথাৰত এতিয়া কৃষকৰ সীমাহীন ব্যস্ততা। মাহ সৰিয়হ বুলিলেই আমগুৰি, বৰলুং, চিচিটঙানীকে ধৰি বহুকেইটা পঞ্চায়তৰ শ গাঁৱৰ শ কৃষকে বছৰৰ বাবে ধান খেতিৰ সমান্তৰালভাৱে এই খেতিৰ দ্বাৰাও ভালেখিনি উপাৰ্জন কৰে। আঘোণৰ পথাৰত এতিয়া ব্যস্ত কৃষক, সমান্তৰালকৈ পুহৰ আৰম্ভণি হৈছে আৰু পুহ মাহৰ আৰম্ভণিতে এতিয়া কৃষকসকল ব্যস্ত হৈ পৰিছে। মাটিমাহ ইতিমধ্যে পথাৰৰ পৰা উঘালি আনি তেওঁলোকে ইতিমধ্যে যিসমূহ মাহ মৰা কাৰ্যত লাগি পৰিছে। আৰু কিমান বিঘা মাহৰ খেতি কৰিছে? মই এতিয়া বৰ্তমান এই বছৰ মোৰ 40 বিঘামান হ'ব মাহ। আমাৰ ইয়াত মিনিমাম গোটেই আমাৰ আমগুৰি আহোম গাঁৱৰ ৰাইজে বা আমগুৰি কুলি গাঁও, অঁয়া গাঁও এনেকৈ কৈ আমাৰ মিনিমাম 1500-1700 হাজাৰ বিঘা মাটি ইয়াত মাটিমাহ কৰা হয়। মাটিমাহ যদি আমাৰ বানবিষ্ট যদি অনিষ্ট হয় তাৰ পিছতে আকৌ সৰিয়হ কৰা হয়। যদি মাটিমাহ আমাৰ কোনো বানবিষ্টত যদি ক্ষতি নহয় তেতিয়া আমাৰ মানে মাটিমাহ কৰা হেৰিবিলাকত আমাৰ সৰিয়হ খেতি কৰিবলৈ মানে সময় নহয়গৈ। যিকোনো এটা খেতি কৰা হয় মানে ইটো পিছত সিটো। আমাৰ এটা কথা কওঁ মই, আমাৰ ইয়াত এই আমগুৰি আহোম গাঁৱৰ ৰাইজ আৰু আমাৰ কুলি গাঁও বা আমগুৰি পাইট গাঁও এইখিনি মানুহে আমাৰ মানে ইটো পিছত সিটো খেতি মানে ক'বলৈ গ'লে 13-12 মাহেই আমাৰ ইয়াত হাল বাই বুলি ক'ব পৰা যায়। মানে 60% মোৰ লাভ হ'ব, 40% মোৰ খৰচ হৈছে। ধৰক মাটিমাহ তোলা মৰা ধৰক ইমানখন খেতি ধৰক মানে মানুহ লগাবলগীয়া হয়। আমাৰ অনুমানেই মোৰ 3 লাখ 8 লাখ ৰ'বগৈ মানে ধৰক। আমগুৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আৰ্দ্ৰ কৃষিভূমিত কৃষকে ভাদমহীয়া পথাৰত সিঁচি দিয়া মাটিমাহ বুটলি মাহ মৰাত ব্যস্ত হৈ পৰিছে। বিতুল বিদ্যাকে ধৰি বহু কৃষক এতিয়া পথাৰে মাহ মৰাত নামি পৰিছে। বাৰিষা খৰালি ক'ব নাই, বাৰিষা হ'লেতো খেতি কৰে, শালি খেতি কৰে। খৰালি হোৱাৰ লগে লগে কেতিয়াবা ট্ৰেক্টৰ প্ৰায় আজিকালি ট্ৰেক্টৰ চলিছে, ট্ৰেক্টৰে হাল বাই মাটিমাহ প্ৰায় 15 বিঘা 10 বিঘা গড় হিচাপে কৰে আৰু ইয়াত সকলো কৃষকে ব্যস্ত। এতিয়াতো সময় নাই কাৰো, এতিয়া টাউন যাবলৈ কাৰো সময় নাই। এতিয়া মাটিমাহ আজি মৰা মাৰিছে, কাইলৈ আকৌ সৰিয়হ তুলিবলৈ হ'বই আৰু সেই তেনেকৈ ব্যস্ত থাকে ইয়াত। একোজন কৃষকে 5ৰ পৰা 20-30 বিঘা পৰ্যন্ত মাহ খেতি কৰিছে, যাৰ দ্বাৰা কৃষকসকল লাভান্বিত হৈ আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুৰূপ ধৰণে মাহ খেতিৰ পৰা ভালেখিনি উপাৰ্জন হ'ব বুলি আশাবাদী এইসকল কৃষক। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাবাহুৰ লাজুকী লহৰে চুমি যোৱা হাতীমূৰাৰ ঐতিহ্যমণ্ডিত মহিষমৰ্দিনী মন্দিৰৰ সমীপত দেখা গ'ল জীৱকুলৰ সন্মিলিত জীৱন যাত্ৰাৰ অনন্য ৰূপ। কলিয়াবৰৰ হাতীমূৰা মন্দিৰৰ সমতলত বুঢ়া লুইতৰ বালিচাপৰিত একেলগে আহাৰ গ্ৰহণ কৰিলে কপিকুল, ছাগলী, কুকুৰ আৰু কুকুৰাই। এয়াই প্ৰকৃতি, অনন্য প্ৰকৃতিৰ বৈভৱ। যি সময়ত জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে ধৰ্ম জাতিক লৈ নিজৰ মাজতে ভেদাভেদ সৃষ্টি কৰিছে, তেনে সময়তে বান্দৰ, কুকুৰ, ছাগলী আৰু কুকুৰাই সমিলমিলভাৱে খাদ্য গ্ৰহণ কৰা দৃশ্যই দাঙি ধৰিছে সম্প্ৰীতিৰে এক উৎকৃষ্ট নিদৰ্শন। সঁচাকৈ আজি বৰ আনন্দিত। আজি আমি প্ৰকৃতিৰ লগত সকলোৰ লগত মিলি জুলি আমি এসাঁজ আজি আনন্দৰে খালোঁ। এয়ে মোৰ ভাল লাগিছে। আৰু বান্দৰখিনি আচলতে কিয় আহিবলগীয়া হৈছে? আচলতে পাহাৰত একো নথকাৰ কাৰণে আজি এই পাহাৰত একো নাই খাবলৈ। তেওঁলোকে আমাৰ পৰাই কিবা এটাতো পাইছে খাবলৈ, সেইটোৱে আমাৰ ভাল। তেওঁলোকৰ কাৰণে আমি আনিছিলোঁ, কিন্তু তেওঁলোকে থপিয়াই লৈ গৈছে। এতিয়া কিমান ভোকত আছে তেওঁলোকে। আচলতে মানুহে পাহাৰৰ গোটেইখিনি ধ্বংস কৰাৰ কাৰণে আজি এই প্ৰকৃতিৰ যিবিলাক জীৱ জন্তু আছে এইখিনিৰ কাৰণে বহুত সমস্যা হৈ গৈছে। আচলতে মানুহখিনিয়ে সেই ধ্বংস কৰাৰ কাৰণে, পাহাৰবিলাক ধ্বংস কৰাৰ কাৰণে আজি এই এনেকেই প্ৰকৃতিৰ জীৱ জন্তুবিলাকে এনেকৈ আজি অনাগতীয়াল অৱস্থা হ'বলগীয়া হৈছে। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।